নিশ্চিতভাৱে আমাৰ ভোটটো দেশ অৰ্থাৎ ৰাষ্ট্ৰ গঠনৰ বাবে আমি সদায় ভোটটো সেনেকৈ আমি কৰোঁ মানে বিবেচনা কৰোঁ যে দেশ নিৰ্মাণৰ কাৰণে আমাৰ ভোটটো অপৰিহাৰ্য। সেইকাৰণে আমি যেতিয়াৰ পৰা আমি ভোটাধিকাৰ পাইছোঁ তেতিয়াৰ পৰাই আমাৰ ভোট সাব্যস্ত কৰি আছোঁ। উন্নয়নৰ বাবে দিব নে আপোনালোকে দল চাই আচলতে ভোট দিব বিচাৰে? নিশ্চিতভাৱে উন্নয়ন, নিশ্চিতভাৱে যিগৰাকীয়ে আমি নলবাৰীবাসীৰ আশাবিলাক পূৰণ কৰিব। আমাৰ ধৰক বহুতে আছে, বহুত ক্ষেত্ৰত আমি অলপ পিছুৱাই আছোঁ, এতিয়া ক্ৰমান্বয়ে কিন্তু আমি আগবাঢ়ি গৈছোঁ। গতিকে নিশ্চিতভাৱে এনেকুৱা এজন আমি প্ৰতিনিধি বিচাৰোঁ যিগৰাকী প্ৰতিনিধিয়ে নলবাৰী জিলাখনক সৰ্বাংগীন উন্নয়নৰ দিশলৈ লৈ যাব পাৰে। আমি নিশ্চিতভাৱে তেনেকুৱা প্ৰতিনিধি বিচাৰোঁ। এটা শব্দতে এইটো উন্নয়ন, আৰু উন্নয়নৰ বাহিৰে কোনো কথাই নাই। আৰু উন্নয়ন এক নম্বৰ, ইয়াত দলৰ কথাটো নাই। উন্নয়নটো সকলোৱে আচলতে উন্নয়নৰ কাৰণে ভোট দিয়াটো উচিত বুলি মই ভাবোঁ। আচলতে আমি জনপ্ৰতিনিধি এজন এনেকুৱা, আমি নলবাৰী শিক্ষাৰ নৱদ্বীপ বুলি কয়, গতিকে ইয়াত আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ যিয়ে নলবাৰীৰ চাৰিওফালৰ পৰা নলবাৰীখন জাকত জিলিকা কৰে। আমাৰ আৰ্ট কালচাৰ হওক বা স্পৰ্টছত হওক, চাৰিওফালে গোটেইবিলাকৰ যাতে আমাৰ ইয়াৰ পৰা যাতে আমাৰ গোটেই চাৰিওফালৰ পৰা যাতে চাৰিওফালে চকু দি যাতে ইয়াৰ মেইন উন্নয়নৰ লগতে সেইটো এক নম্বৰ কথা। আৰু আৰ্ট কালচাৰৰো অলপ খবৰ ল'ব লাগে আৰু স্পৰ্টছৰো অলপ খবৰ লাগে। নিশ্চিতভাৱে উন্নয়নৰ পক্ষতে থাকিব, কাৰণ আমি মানে যিটো দেখা পাই আছোঁ, আজিৰ ধৰক যেতিয়া এখন ঠাইৰ উন্নয়ন হয় এই কথাটো প্ৰত্যেকজন নাগৰিককে চুই যায়। কাৰণ আমি বহুত কষ্ট কৰি আমাৰ এই চহৰখনত বসবাস কৰিছিলোঁ আৰু লাহে লাহে আমি ইয়াৰ মানে এটা খুব সুন্দৰ উন্নয়ন দেখিছোঁ। গতিকে উন্নয়নৰ পক্ষতে অকল মই বুলিয়ে নহয়, সৰহভাগ নাগৰিকে এইবাৰ পক্ষ ল'ব বুলি মোৰ অনুমান। জনপ্ৰতিনিধি বুলি ক'লে চাওক, তেখেত যিগৰাকীক আমি নিৰ্বাচিত কৰি পঠাওঁ তেওঁ আমাৰ কাৰণে এগৰাকী নেতা। তো আমি এনেকুৱা এগৰাকী নেতাকে বিচাৰিম যোনে সমগ্ৰ মানে ৰাইজখিনিৰ লগত, সমষ্টিটোৰ গোটেই ৰাইজখিনিৰ লগত থাকিব পাৰে আৰু গোটেই ৰাইজখিনিৰ প্ৰতিনিধিত্ব কৰি পেলাই তেওঁ সমষ্টিটোক আগুৱাই লৈ যাব পাৰে। তেনেকুৱা ব্যক্তিকে আমি বিচাৰিম। মোৰ ভোট নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত হ'ব। যিখিনি সময়ত পৰিৱৰ্তন হ'ব লগা আছিল সেইখিনি সময়ত পৰিৱৰ্তন হ'ল। এতিয়া উন্নয়নৰ যি অশ্বমেধৰ ঘোঁৰা, সেই ঘোঁৰা দৌৰি থাকিব লাগিব আৰু নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত। জনপ্ৰতিজন আমাৰ নলবৰীয়া যিখন সমাজ, এই সমাজখনক ভাল পাব লাগিব আৰু ৰাষ্ট্ৰবাদী হ'ব লাগিব। এজন ৰাষ্ট্ৰবাদী, এজন অসমীয়াৰ যিটো আৱেগ, সেই আৱেগক প্ৰতিনিধিত্ব কৰিব লাগিব। আৰু য'ত ভাৰতীয় আমাৰ ৰাষ্ট্ৰবাদক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি আমাক লাগিব আৰু আমি সেই ব্যক্তিকে আমি উন্নয়নৰ স্বাৰ্থত ভোট দিম।